মোৰে পৰম সৌভাগ্য আজি মই ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ। যিহেতু আমি জানো যে বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণ আৰু ভক্তসকলে বা গোপ গোপীসকলে একত্ৰিত হৈছিলে এই পূৰ্ণিমাৰ সন্ধিয়া। আৰু এই পূৰ্ণিমাৰ সন্ধিয়া ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰাৰ কাৰণে গোপসকলে গোপীসকলে বৃন্দাবনত লগ লাগিছিলে। আৰু সেই সময়ত আচলতে ভগৱান শ্ৰীকৃষ্ণ পৰমাত্মাৰ ৰূপত আছিলে আৰু ভকত গোপ গোপীসকল আছিলে তেওঁলোকে আত্মাৰ ৰূপত আছিলে। আৰু সেইকাৰণে এই ভগৱানৰ শ্ৰীকৃষ্ণ ৰাসলীলা আচলতে পৰমাত্মা আৰু আত্মাৰ মিলন বুলি কোৱা যায়। আৰু পূৰ্ণিমাৰ সন্ধিয়া যিহেতু বৃন্দাবনত এই ৰাসক্ৰিয়া হৈছিলে, পৰৱৰ্তী সময়ত হাজাৰ হাজাৰ বছৰ পিছত কিন্তু আমি সকলোৱে বৃন্দাবনত যোৱাৰ যিহেতু সুযোগ নাপাওঁ, সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত মানুহে বিভিন্ন ঠাইত বৃন্দাবন সদৃশ এক পৰিৱেশ সৃষ্টি কৰে। আৰু ৰাসৰ এই কাৰ্যসূচী উদ্বোধন কৰিছে আমাৰ কেবিনেট মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। আৰু আমাৰ মন্দিৰ উন্মোচন কৰিছে আমাৰ ডিচি ছাৰ, বৰপেটা ডিচি ছাৰে। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী এইবাৰ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ধৰ্মীয় অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ বৰপেটা ৰোডত ৰাসত। 18 দিনীয়াকৈ আমি কৰোঁ আৰু বৰপেটা ৰোডত আমাৰ 22 তাৰিখলৈকে ৰাসৰ উৎসৱ চলি থাকিব। বহুতখিনি সাল সলনিৰে আমি এইবাৰ ৰাসখন মিন্ময় মূৰ্তিত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। আমি এটা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও স্থাপন কৰিছোঁ ইয়াত। 35 ফুটৰ এটা ৰাধাকৃষ্ণৰ প্ৰতিমূৰ্তিও আমি ইয়াত লগাইছোঁ। বিভিন্ন কেলকাতাৰ পৰা আনি লেজাৰ লাইট শ্ব' কৰাইছোঁ।